নমস্কাৰ সকলোকে ষ্টাডি মেটেৰিয়েল চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে APSC PWD পেপাৰখন ডিছকাছ কৰি আছিলোঁ আৰু এতিয়ালৈকে টোটেল 45টা কুৱেশ্যন ডিছকাছ কৰিলোঁ। গতিকে আজি ভিডিঅ'টোত 46 নম্বৰ কুৱেশ্যনৰ পৰা ষ্টাৰ্ট কৰিম। যিসকলে আগৰ ভিডিঅ'সমূহ চোৱা নাই তেওঁলোকে এই ভিডিঅ'কেইটা এবাৰ চাই ল'ব আৰু চেনেলটোলৈ নতুনকৈ অহাসকলে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব। ঠিক আছে তেন্তে আজি 46 নম্বৰ কুৱেশ্যনৰ পৰা আৰম্ভ কৰিছোঁ। আজি ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যনটো চাওক। Who was the first Assamese to serve as the President of the Indian National Congress? কুৱেশ্যনটোত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তিৰ নাম সুধিছে। এইটো কুৱেশ্যনো মই অলৰেডি ডিছকাছ কৰি থোৱা আছে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী অসমীয়া ব্যক্তিৰ নাম আৰু তেখেতে লিখা উপন্যাসখনৰ পৰা আদি কৰি তেখেতৰ ভাতৃৰ নাম আৰু তেখেতৰ ভাতৃৰ ছদ্ম নাম লগতে তেখেতৰ ভাতৃয়ে লিখা এখন বিখ্যাত উপন্যাসৰ নামৰলৈকে ডিটেইলছত কমপ্লিটলি মই গোটেইখিনি ডিছকাছ কৰি থোৱা আছে। মোৰ চেনেলত আছাম পলিটিৰ ওপৰত যি এটা ভিডিঅ' দিছিলোঁ সেই ভিডিঅ'টোতে 2 নম্বৰ কুৱেশ্যনটোত গোটেইখিনি ডিছকাছ কৰি থোৱা আছে। যিসকলে চোৱা নাই এবাৰ চাই ল'ব। ঠিক আছে তেন্তে এইটো কুৱেশ্যনো আপোনালোকে নিজে চাই মেলি জনাব। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যনটোত কৈছে যে ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ এখন ফাৰ্ষ্ট পেট্ৰল ভেছেলৰ নাম নৰ্থ ইষ্টৰ এগৰাকী ফ্ৰীডম ফাইটাৰৰ নামেৰে ৰখা হৈছে বুলি কৈছে। এতিয়া কুৱেশ্যনটোত সেই ফ্ৰীডম ফাইটাৰগৰাকীৰ নামটো সুধিছে। কাৰ নামেৰে ৰখা হৈছে তাৰ আনচাৰ দিব লাগে। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি কনকলতা বৰুৱা। 48 নম্বৰ কুৱেশ্যনটো চাওক। এই কুৱেশ্যনটো মই অসমীয়াতে কৈ দিছোঁ। অসমৰ কোনজন স্বাধীনতা সংগ্ৰামীয়ে তাম্ৰপত্ৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল আৰু কৈছিল, চৰকাৰৰ শুভাকাংক্ষীসকলৰ প্ৰতি মোৰ সকলো গভীৰ কৃতজ্ঞতাৰে ক'ব বিচাৰিছোঁ যে মই ভাৰতৰ স্বাধীনতা আন্দোলনৰ অংশগ্ৰহণ লোৱাৰ বিনিময়ত কিবা এটা পোৱাৰ উদ্দেশ্যৰে অংশগ্ৰহণ লোৱা নাছিলোঁ। এই কথাষাৰ কোনে কৈছিলে সুধিছে। অপশ্যনকেইটা এবাৰ দেখাই দিছোঁ মই গোটেইকেইটা। এতিয়া চাওক। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি পুষ্পলতা দাস। এই কুৱেশ্যনটো APSC প্ৰিলিমছত অহা কুৱেশ্যন হয়। 2014ত আহিছে এই কুৱেশ্যনটো। নেক্সট কুৱেশ্যন চাওক। এই 49 নম্বৰ কুৱেশ্যনটো আৰু 50 নম্বৰ কুৱেশ্যনটো এইকেইটা কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হয় আৰু কাৰেণ্ট এফেয়াৰ্ছৰ স্পৰ্টছ পাৰ্ট 2 কুৱেশ্যন হয় এইকেইটা। স্পৰ্টছৰ কুৱেশ্যন। সেইকাৰণে স্পৰ্টছখিনি ভালদৰে চাই থ'ব। 49 নম্বৰ কুৱেশ্যনটোত বেলেগ একো সোধা নাই। নয়নমণি শইকীয়া কি খেলৰ লগত জড়িত সেইটোৱে সুধিছে। সকলোৱে জানিব লাগে এইটো আনচাৰ। অপশ্যন বি কাৰেক্ট। ইজি কুৱেশ্যন। আৰু 50 নম্বৰ কুৱেশ্যনটোৰ আনচাৰ হ'ব অপশ্যন এ। নেক্সট কুৱেশ্যন চাওঁ আহক। এইটো কুৱেশ্যন ইণ্ডিয়ান ইকনমিৰ কুৱেশ্যন হয়। ইণ্ডিয়ান ইকনমিৰ ৰেভলিউশ্যন টপিকটো কুৱেশ্যন হয়। মিলাব দিছে কুৱেশ্যনটোত। মই আগতেও কৈ আহিছোঁ এনেকুৱা কুৱেশ্যনত আপোনালোকে যিটো জানে প্ৰথমে সেইটো মিলাই ল'ব। ফাৰ্ষ্ট আছে য়েল্ল' ৰেভলিউশ্যন। এতিয়া লিষ্টটোত থকা কোনটো কালাৰ য়েল্ল' টাইপৰ হয় বাৰু? নিশ্চয় সেইটোৱে য়েল্ল' ৰেভলিউশ্যনৰ লগত ৰিলেটেড হ'ব। চ' এইটো দেখিছে 3 নম্বৰত আছে অইল চিড প্ৰডাকশ্যন। অইলৰ কালাৰটো অলপ য়েল্ল' টাইপ নহয় জানো? সেইকাৰণে এ হ'ব 3। তাৰপিছত বিত আছে হোৱাইট ৰেভলিউশ্যন। হোৱাইট ৰেভলিউশ্যন আপোনালোকে নিশ্চয় নামটো শুনিয়ে ধৰিব পাৰিছে। মিল্ক প্ৰডাকশ্যনৰ লগত ৰিলেটেড হ'ব। A3B4 ক'ত আছে চাওক অপশ্যনত। A3B4 অপশ্যন চিত আছে। A3B4 C1D2 C1D2 ব্লু ফিছ D2 ফুড গ্ৰেইন প্ৰডাকশ্যন গ্ৰীণ ৰেভলিউশ্যন। ফাদাৰ অফ গ্ৰীণ ৰেভলিউশ্যন নামেৰে কাক জনা যায় আপোনালোকে কমেণ্টত জনাবচোন। এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। 52 নম্বৰ কুৱেশ্যনটো চাওক। ইনভিজিবল এক্সপৰ্টৰ মিনিংটো সুধিছে। নিশ্চয় নামটোতে ইয়াৰ মিনিংটো লুকাই আছে যিসকলে ধৰিব পাৰিছে। অপশ্যন এ কাৰেক্ট। নেক্সট কুৱেশ্যন চাওঁ অলপ। হুইচ এক্ট প্ৰভাইডছ দ্য গাইডলাইনছ ফৰ ক্লাছিফাইং এন ইণ্ডাষ্ট্ৰি এজ MSME? এতিয়া কোনখন এক্ট হয় আপোনালোকে চাই লওকচোন অপশ্যনত। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ দ্য মাইক্ৰ' স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছ ডেভেলপমেণ্ট এক্ট 2005। 54 নম্বৰ কুৱেশ্যন। মুদ্ৰাৰ ডেভলিউশ্যনৰ ফলত কি হয় সুধিছে। ইয়াৰ অপশ্যনকেইটা চাই লওক। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ ইনক্ৰিজ ইন এক্সপৰ্ট এণ্ড ইম্প্ৰুভমেণ্ট ইন বেলেঞ্চ অফ পে'মেণ্টছ। 55 নম্বৰ কুৱেশ্যনত চেৰিকালচাৰ ৱৰ্ডটো কিহৰ লগত ৰিলেটেড হয় সুধিছে।
Sericulture is related to agricultural industry. Sericulture is related to agricultural industry. Option A correct. Sericulture মানে হৈছে production of silk farming. 56 number question. In which year was the railway budget merged with the general budget of India? কোনটো বছৰত ৰেলৱে বাজেটক জেনেৰেল বাজেটৰ লগত মাৰ্জ কৰা হৈছিল? ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন সি 2017 ত। নেক্সট কোৱেশ্চন চাওক। Which one of the following is the projected value of gross state domestic product মানে GSDP of Assam in the year 2023-24? এটো কাৰেণ্ট এফেয়াৰ্ছৰ কোৱেশ্চন। ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন বি 5.67 লাখ কৰোৰ। 58 নম্বৰ কোৱেশ্চনটো ইজি কোৱেশ্চন হয় এটো। The greatest potential source of income for the state of Assam is অসমৰ greatest potential source কি হয় ইনকামৰ উদিছে? সকলোৱে পাৰিব নিশ্চয় এটো। অপচন এ এগ্ৰিকালচাৰ এণ্ড লাইভষ্টক। 51 পৰা 58 লৈকে গুটেখিনি এখিনি ইণ্ডিয়ান ইকনমি কোৱেশ্চন হয়। ইণ্ডিয়ান ইকনমি খিনি অলপ টান আছে বাৰু, কিন্তু কি কৰিব এক্সামত কোৱেশ্চন আহিছে ইয়াৰ পৰা। নেক্সট কোৱেশ্চন চাওক। কোনজন আহোম ৰজাই প্ৰথমবাৰৰ কাৰণে তেওঁৰ ৰাজ্যত মুদ্ৰাৰ প্ৰচলন কৰিছিল বুলি সুধিছে? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন ডি চুকলেমুং। নেক্সট কোৱেশ্চন চাওক। The Savar port built by the Indian government was primarily meant to serve as a port for Indian export to Indian government ভাৰতীয় সামগ্ৰী ৰপ্তানিৰ বাবে। ৰপ্তানি মানে জানে নহয়, ৰপ্তানি মানে পঠিওৱা বস্তু আৰু আমদানি মানে অনা। ভাৰতীয় সামগ্ৰী ৰপ্তানিৰ বাবে সাভাৰ পৰ্টটো নিৰ্মাণ কৰিছিল বুলি সুধিছে। কোন দুখন কাণ্ট্ৰিলে মানে ৰপ্তানি কৰিবৰ কাৰণে সাভাৰ পৰ্টটো নিৰ্মাণ কৰিছিল? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি ইৰাণ আৰু আফগানিস্তান। Now moving to the next question. 61 নম্বৰ question. তলত উল্লেখ কৰা অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক পূবৰ আমাজন বুলি কোৱা হয়? ইম্পৰ্টেণ্ট কুৱেশ্যন এটো। আমাজন বুলি যিখন এখন ফৰেষ্ট আছে সেইখনৰ নাম হয়তো সকলোৱে শুনিছে, নিশ্চয় কোনো নুশুনা মানুহ নাই। এই আমাজন ফৰেষ্টখন কোনখন কণ্টিনেণ্টত আছে আপোনালোকে গম পায়নে বাৰু? কোনখন মহাদেশত আছে? এইখন আছে সাউথ আমেৰিকাত। সাউথ আমেৰিকাত আছে। সাউথ আমেৰিকাৰ প্ৰায় 40% এৰিয়া এমেজন ৰেইন ফৰেষ্টখনে কভাৰ কৰি থাকে। তেন্তে ভাবি চাওক কিমান ডাঙৰ এখন ৰেইন ফৰেষ্ট হয়। এখন কণ্টিনেণ্টৰ যদি 40% এখন ফৰেষ্টে কভাৰ কৰি থাকিব পাৰে, তেন্তে এখন যথেষ্ট ডাঙৰ ৰেইন ফৰেষ্ট হয়। সেইকাৰণে এমেজন ৰেইন ফৰেষ্টক লাংছ অফ দ্য প্লেনেট বুলি কোৱা হয়। লাংছ অফ দ্য প্লেনেট এটা most important এটো পইণ্ট হয়। এটো most important পইণ্ট হয়। পুৰা ষ্টাৰ লগাই ল'ব এইটোত। কোনখন কণ্টিনেণ্টত অৱস্থিত আৰু নিকনেমটো কি সুধিব পাৰে এক্সামত। সুধিব পাৰে মানে এক্সামত অলৰেডি আহি গৈছে এইকেইটা কুৱেশ্যন। এতিয়া এই কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ হ'ব অপচন চি দিহিং পাটকাই নেশ্যনেল পাৰ্ক। এইখন হৈছে অসমৰ একমাত্ৰ ৰেইন ফৰেষ্ট মানে বৰ্ষাৰণ্য। আৰু এই ৰেইন ফৰেষ্টখন ক'ত আছে জানেনে আপোনালোকে? এইখন আছে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত। আমাজন বুলি এখন নদীও আছে। সেই নদীখন হৈছে ৱৰ্ল্ডৰ আটাইতকৈ লাৰ্জেষ্ট ৰিভাৰ, আটাইতকৈ ডাঙৰ নদী ভলিউমৰ ফালৰ পৰা। কিন্তু আটাইতকৈ দীঘল নদী হৈছে ৱৰ্ল্ডৰ ভিতৰত নীল নদী। সকলোৱে গম পায় হয়তো। ঠিক আছে তেন্তে, আৰু এইটো আছাম জিঅ'গ্ৰাফি কুৱেশ্যন হয় দেই। নেক্সট কুৱেশ্যনটো চাওক। তলৰ কোনটো ষ্টেটমেণ্ট কাৰেক্ট হৈ সুধিছে? ষ্টেটমেণ্টকেইটা চাওক। অপচন এ সিংহাসন ইজ দ্য হায়েষ্ট মাউণ্টেইন পিক ইন আছাম। প্ৰথম অপচনটো পঢ়িয়ে গম পালোঁ এইটো কাৰেক্ট বুলি, বাকীকেইটা চাব দৰকাৰ নাই। ইজি কুৱেশ্যন, সকলোৱে পাৰিব এইটো। 63 নম্বৰ কুৱেশ্যনটো চাওক। ইন আছাম এ চ'ৰ্চ অফ হট ৱাটাৰ স্প্ৰিং ইজ লোকেটেড ইন। এইটো আছাম জিঅ'গ্ৰাফি কুৱেশ্যন। তলৰ কোনখন ঠাইত গৰম পানীৰ আছে বুলি সুধিছে? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ নাম্বৰ ৰিজাৰ্ভ ফৰেষ্ট। আৰু এইখন ফৰেষ্ট আছে গোলাঘাট ডিষ্ট্ৰিক্টত। 64 নম্বৰ কুৱেশ্যন। অসমৰ তলৰ কোনখন ঠাইয়ে আটাইতকৈ বেছি ফৰেষ্ট কভাৰ কৰি আছে? ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ কাৰ্বি আংলং। ইজি কুৱেশ্যন হয়। আৰু কাৰ্বি আংলং হৈছে এলেকাৰ ফালৰ পৰা অসমৰ লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট।
65 নম্বৰ কুৱেশ্যনটো এটা আছাম জিঅ'গ্ৰাফি কুৱেশ্যন হয়। আমি যে বৰদৈচিলা অহা বুলি কওঁ, অসমৰ কোনটো ছিজনত এই বৰদৈচিলা অসমলৈ আহে সুধিছে। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন বি, প্ৰি মনচুন ছিজন। প্ৰি মনচুন ছিজনৰ লগত বৰদৈচিলা জড়িত। সাধাৰণতে মাৰ্চৰ পৰা মে' মাহৰ মাজৰ সময়খিনিক প্ৰি মনচুন ছিজন বুলি কোৱা হয়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। 66 নম্বৰ কুৱেশ্যনটো চাওক। তলৰ কোনজন ব্যক্তি চিপকো মুভমেণ্টৰ লগত জড়িত আছিল বুলি সুধিছে। ইজি কুৱেশ্যন হয় এইটো আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু কুৱেশ্যনটো মুভমেণ্টৰ লগত ৰিলেটেড। অপশ্যন এ কৈলাশ সত্যাৰ্থী, অপশ্যন বি বিনোবা ভাৱে, অপশ্যন চি পল্লথ জোচেফ কুৰেইন, অপশ্যন ডি সুন্দৰলাল বহুগুণা। সুন্দৰলাল বহুগুণা। এই আন্দোলনটোৰ কথা হয়তো আপোনালোকে নিশ্চয় সকলোৱে জানে। 1973 উত্তৰাখণ্ডৰ চামোলি ডিষ্ট্ৰিক্টৰ এখন গাঁৱত এই আন্দোলনটো সংঘটিত হৈছিলে। গছ কাটিবলৈ অহা মানুহসকলক বাধা দি পিনি গাঁওবাসীয়ে গছজোপা সাৱটি লোৱা ঘটনাটো হয়তো আপোনালোকে নিশ্চয় জানে। ঠিক আছে, তেন্তে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। 67 নম্বৰ কুৱেশ্যনটো চাওক। কুৱেশ্যনটোত কৈছে হাড়গিলা চৰাইৰ বাসস্থানসমূহ সুৰক্ষাৰ বাবে তলৰ কোনে হাড়গিলা আৰ্মি গঠন কৰিছিলে। ইয়াৰ আনচাৰ দিব পাৰিবনে? ইজি কুৱেশ্যন হয়। অপশ্যন বি পূৰ্ণিমা দেৱী বৰ্মন। ইয়াৰ বাবে পূৰ্ণিমা দেৱী বৰ্মনে বহুতো এৱাৰ্ড পাবলৈ সক্ষম হৈছে। আপোনালোকে সেই এৱাৰ্ডসমূহ চাই থ'ব। তেখেতে আনকি 2017 যিটো হায়েষ্ট ৱমেন চিভিলিয়ান এৱাৰ্ড হয়, নাৰী শক্তি পুৰস্কাৰো পাইছে প্ৰেছিডেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা। 68 নম্বৰ কুৱেশ্যনটো চাওক। তলৰ কোনখন বায়'স্ফিয়াৰ ৰিজাৰ্ভ ৱাইল্ড লেমনৰ কাৰণে বিখ্যাত। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব নকৰেক, অপশ্যন বি। এইখন আছে মেঘালয়ত। আৰু বিশ্বৰ ভিতৰতে সৰ্বাধিক বৰষুণ হোৱা ঠাইখনো মেঘালয়তে আছে। ঠাইখনৰ নাম হৈছে মৌচিৰাম। মেঘালয়ৰ ৰাজধানী কি হয় আপোনালোকে জনাবচোন। 69 নম্বৰ কুৱেশ্যনত কাকৈজান ৰিজাৰ্ভ ফৰেষ্টত গছ গছনি, বিশেষকৈ ফল মূলৰ গছ গছনি ৰোপণৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ইয়াৰ মূল উদ্দেশ্যটো কি সুধিছে। এই পেপাৰখন 2023 আহিছে আৰু এইটো কুৱেশ্যন 2019 কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হয়। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডি। সেইকাৰণে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছখিনি অসমৰ বিশেষকৈ অলপ পুৰণা হ'লেও যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি চাব লাগিব ভালদৰে, কাৰণ কুৱেশ্যন আহে সেইবোৰৰ পৰাও। 71 নম্বৰ কুৱেশ্যনৰ পৰা এইখিনি ৰিজনিঙৰ কুৱেশ্যন হয়। কুৱেশ্যনটো চাওক। এ মেন ৱাৰ্কছ 30 মিটাৰ্ছ নৰ্থ। এজন মানুহে 30 মিটাৰ নৰ্থৰ ফালে গৈছে। নৰ্থটো ওপৰৰ ফালে আছে, এইটো নৰ্থ। তলৰ ফালে চাউথ, এইপিনে ইষ্ট থাকে, এইপিনে ৱেষ্ট থাকে। কুৱেশ্যনটোত কৈছে মানুহজনে ওপৰৰ ফালে গৈছে 30 মিটাৰ, মানে নৰ্থৰ ফালে গৈছে 30 মিটাৰ, মানে ওপৰলৈ যাব 30 মিটাৰ। ওপৰলৈ গৈছে 30 মিটাৰ। তাৰপিছত সি টাৰ্ণছ ৰাইট, সি ৰাইটৰ ফালে টাৰ্ণ ল'লে। এনেই ওপৰ পিনে যদি আপুনি নিজে ভাবি চাওক, আপুনি যদি ওপৰৰ ফালে এনেকৈ গৈ থাকে, ৰাইট কোনটো ফালে হ'ব? এইটো চাইডে হ'ব। এইটো চাইডে গৈছে 40 মিটাৰ গ'ল এইপিনে। তাৰপিছত তেখেতে পুনৰ টাৰ্ণ ল'লে ৰাইটৰ ফালে। আপুনি যদি এনেকৈ গৈ থাকে তাৰ ৰাইট কোনটো হ'ব? ইটো চাইডে হ'ব নে এইটো চাইডে হ'ব? এইটো চাইডে হ'ব নিশ্চয়। সেইপিনে টাৰ্ণ ল'লে আকৌ 20 কিলোমিটাৰ খোজকাঢ়িলে, এইপিনে আহিলে আকৌ 20 কিলোমিটাৰ, ইমানটোলৈকে হ'ব 20। এতিয়া মানুহজনে এই ষ্টাৰ্টিঙৰ পইণ্টৰ পৰা কিমান মিটাৰ দূৰত আছে সুধিছে। ইয়াৰ পৰা তেখেতৰ দূৰত্ব কিমান ইয়ালৈকে। এইটো উলিয়াবলৈ হ'লে আমি পাইথাগোৰাছৰ ফৰ্মুলা ইউজ কৰিব লাগিব। এইপিনে 30 আছে দেখিছে, এইপিনে 20 আছে, আৰু এইপিনে 10 কমি থাকিলে, গতিকে এনেকৈ বনাব লাগিব। এতিয়া 10 কমি থাকিলে কাৰণে 10 বহাব লাগিব। তাৰপিছত এইটো ওপৰটো 40 আছিলে। এতিয়া আমাৰ ডিষ্টেঞ্চো সুধিছেতো, এই ডিষ্টেঞ্চো উলিয়াব লাগে। এইটো ডিষ্টেঞ্চো উলিয়াব লাগে। এইটো ডিষ্টেঞ্চো উলিয়ালে আমি আনচাৰটো গম পাম। যিহেতু দুডাল মানৰ কথা জানো আমি ইয়াত, সেয়ে ইয়াত পাইথাগোৰাছৰ ফৰ্মুলাটো খটাব পাৰিম। পাইথাগোৰাছৰ ফৰ্মুলাটো কি আছিলে বাৰু? কৰ্ণ স্কোৱাৰ, কৰ্ণ মানে কি? এচিডাল, এচি স্কোৱাৰ প্লাছ ইকুৱেল টু ভূমি স্কোৱাৰ প্লাছ লম্ব স্কোৱাৰ। এতিয়া ইয়াত লম্ব কিডাল হ'ব? এ বিডাল হ'ব, এ বি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ। এইটো কৰিলে হৈ যাব। জেগা নাই কাৰণে আকৌ মই এইটো দেখাই দিছোঁ। এতিয়া মানবোৰ বহাই গ'লে ওলাই যাব আনচাৰটো। বহাই দিয়ক। এ বি মান কিমান আছে? 10 স্কোৱাৰ প্লাছ বি চি মান 40 স্কোৱাৰ
ইকুৱেল টু এইটো ইয়াত হ'ব 10 গুণ 100 100 প্লাছ 40 কিমান হয় 1600 হ'ব এইটো ইকুৱেল টু আৰু 1700 এতিয়া আমাৰ এইটো AC স্কোৱাৰ মানটোহে ওলালে আমাক AC স্কোৱাৰ মান নালাগে নহয় অকল আমাক AC মানটোহে লাগে সেইকাৰণে স্কোৱাৰটো এইপিনে পঠিয়াই দিয়ক ৰুট অভাৰ হৈ যাব ৰুট অভাৰ 1700 কিমান হ'ব এপ্ৰক্সিমেট এইটো 41.7 হ'ব কাৰেক্ট আনসাৰ অপচন এ আপোনালোকে 9টো দেখি হয়তো ধৰিব পাৰিছে এইটো 3 স্কোৱাৰ হয় 25টো হৈছে 5ৰ স্কোৱাৰ 49টো হৈছে 7ৰ স্কোৱাৰ তেনেকে একটো আপোনালোকে 1ৰ স্কোৱাৰ বুলি ধৰি ল'ব পাৰে ফাৰ্ষ্টে 1ৰ স্কোৱাৰ কৰিলে তাৰপিছত 3 স্কোৱাৰ কৰিলে 3 পিছত অযুগ্ম সংখ্যা 5 আছে 5ৰ স্কোৱাৰ কৰিলে 25 পালে 5ৰ পিছত অযুগ্ম সংখ্যা 7 7ৰ স্কোৱাৰ কৰিলে 49 পালে 7ৰ পিছত অযুগ্ম সংখ্যা কি হ'ব নিশ্চয় 9 হ'ব 9 স্কোৱাৰ কিমান হ'ব 81 তাৰ কাৰেক্ট আনসাৰ তেন্তে চাই লওক কি হ'ব অপচন বি 81 ইয়াত অযুগ্ম সংখ্যাবোৰৰ স্কোৱাৰ কৰি গৈ আছে ফাৰ্ষ্টে 1ৰ পৰা ষ্টাৰ্ট কৰিলে কাৰণ একটো এটা অযুগ্ম সংখ্যা আৰু একক স্কোৱাৰ কৰিলে একে হয় প্ৰথম একক কৰিলে তাৰপিছত 3ক কৰিলে 5ক কৰিলে তেনেকৈ আগবাঢ়ি লাষ্টৰ এই 121টো আছে যে এইটো 11ৰ স্কোৱাৰ হয় 11টা স্কোৱাৰ কৰিলে 121 হ'ব তেন্তে নেক্সট কুৱেশ্যন চাওঁ অলপ 73 নম্বৰ কুৱেশ্যনটো চাওক ইয়াত আপোনালোকক এই কুৱেশ্যন মাৰ্কৰ জেগাত কি বহিব সেইটো উলিয়াব দিছে প্ৰথম আছে ইউ তাৰপিছত বি তাৰপিছত আই তাৰপিছত পি তাৰপিছত ডাব্লিউ এতিয়া প্ৰথমে এনেকুৱাবোৰ কুৱেশ্যনৰ আপোনালোকে ডিফাৰেন্সটো উলিয়াব ইউ পৰা বি লৈকে ডিফাৰেন্স মাজত কিমান আছে বাৰু ভি ডাব্লিউ এক্স ৱাই জেড এ বি 7 আছে তাৰপিছত বি পৰা আই লৈকে চাওক চি ডি ই এফ জি এইচ আই 7 তেনেকৈ 7 কে ডিফাৰেন্স আছে গতিকে আপোনালোকে ডাব্লিউ লগত +7 কৰি দিয়ক এক্স ৱাই জেড এ বি চি ডি 1 2 3 4 5 6 7 তেন্তে কাৰেক্ট আনসাৰ হ'ব ডি অপচন এ নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ 74 নম্বৰ কুৱেশ্যনটো চাওক অসমৰ লগত যেনেকৈ বিহু ৰিলেটেড তেনেকৈ কেৰেলাৰ লগত তলৰ কোনটো ৰিলেটেড হৈ উঠিছে আপোনালোকে আনসাৰ দিবলৈ চেষ্টা কৰকচোন এইটো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ কথাকলি এই অপচনত থকা গোটেইকেইটা ক্লাছিকেল ডান্স হয় ইণ্ডিয়াৰ টোটেল ক্লাছিকেল ডান্স আছে 8টা আৰু ক্লাছিকেল ডান্সখিনি আপোনালোকে একদম পুৰা ধুনীয়াকৈ চাই থ'ব ইয়াৰ পৰা বহুত কুৱেশ্যন আহে আৰু এই গোটেইকেইটা ক্লাছিকেল ডান্সৰ ভিতৰত ফাৰ্ষ্ট ক্লাছিকেল ডান্সটো হৈছে ভাৰত নাট্যম মনত থ'ব আৰু ভাৰত নাট্যম ক্লাছিকেল ডান্সটো হয় তামিলনাডুৰ ভাৰত নাট্যমৰ পিছত তাৰপিছত আছে কথক কথকটো হৈছে উত্তৰ প্ৰদেশৰ তাৰপিছত আছে কথাকলি কথাকলিটো ক'লোঁ মই এইমাত্ৰ কেৰেলাৰ হয় বুলি এইমাত্ৰ ক'লোৱেই মই আপোনালোকক আৰু কেৰেলাৰ আৰু এটা ক্লাছিকেল ডান্স আছে মোহিনী অট্টম মনত থ'ব কেৰেলা টোটেল 2টা ক্লাছিকেল ডান্স আছে এটা কথাকলি আৰু এটা মোহিনী অট্টম তাৰপিছত আছে কুচিপুড়ি কুচিপুড়ি হৈছে অন্ধ্ৰপ্ৰদেশৰ ক্লাছিকেল ডান্স অন্ধ্ৰপ্ৰদেশৰ কেপিটেল কি হয় আপোনালোকে জনাবচোন তাৰপিছতে আছে মণিপুৰী উৰিষ্যি আৰু সত্ৰীয়া টোটেল 8টা মণিপুৰী মণিপুৰৰ হয় উৰিষ্যি উৰিষ্যাৰ হয় নামকেইটা শুনিয়ে আপোনালোকে ধৰিব পাৰিছে আৰু সত্ৰীয়া অসমৰ হয় সকলোৱে গম পায় আৰু এটা পইণ্ট মনত থ'ব সংগীত নাটক একাডেমীয়ে সত্ৰীয়া নৃত্যক 2000 চনত ক্লাছিকেল ডান্স হিচাপে ৰিকগনাইজ দিছিলে নেক্সট কুৱেশ্যন চাওক 75 নম্বৰ কুৱেশ্যন দি ৰাষ্ট্ৰিকেট ৱৰ্ডটো এই ধৰণে লিখিব পৰা যায় তেন্তে ষ্টেটিষ্টিক ৱৰ্ডটো কেনেদৰে লিখিব পৰা যাব একেটা ফৰ্মেটত সুধিছে এনেকুৱাবোৰ কুৱেশ্যনত আপোনালোকে প্ৰথমে এনেদৰে লিখি ল'ব তাৰপিছতে ওপৰটো কি কৰি তলৰটো পালে সেইটো মিলাব চাওক প্ৰথম লেটাৰটো আৰ আছে ওপৰত আৰু তলত প্ৰথম লেটাৰটো কিউ আছে আৰটো কি কৰি কিউ পালে বাৰু নিশ্চয় আৰৰ পৰা -1 যদি কৰে তেন্তে কিউ পাব ধৰিব পাৰিছে আৰু ইউৰ পৰা যদি -1 কৰে তেতিয়া টি পাব ইউৰ পৰা যদি -1 কৰে তেতিয়া টি পাব আপোনালোকে নিজে এবাৰ হিচাপ কৰি চাওক তাৰপিছত এছৰ লগত +1 কৰিছে তেতিয়া টি পাইছে আৰু এই টি লগত +1 কৰিছে তেতিয়া ইউ পাইছে আইটো আই ভাগে থৈছে এইপিনে 4টা লেটাৰ আছে
এইপিনেও 4টা লেটাৰ আছে মানে মাজতো যেনেকৈ আছে তেনেকৈ থৈ দিছে তাৰপিছত চি লগত +1 কৰিছে ডি পাইছে এ লগত +1 কৰিছে বি পাইছে তেনেদৰে টি পৰা -1 কৰিছে এছ পাইছে আৰু ই পৰা -1 কৰিছে ডি পাইছে নিশ্চয় আপোনালোকে হয়তো ধৰিব পাৰিলে প্ৰথমতে মাইনাছ কৰিছে তাৰপিছত প্লাছ কৰিলে তাৰপিছত মাজৰ ভাগে থলে তাৰপিছত প্লাছ মাইনাছ মুঠতে মাইনাছ প্লাছ তাৰপিছত মাজৰ ভাগে থাকিব তাৰপিছত আকৌ প্লাছ মাইনাছ তেনেকৈ পিছতো মিলাব লাগিব এতিয়া মই এইটো ৱৰ্ডটো তেনেকৈ লিখি ল'লোঁ এতিয়া মাজৰ ভাগে থ'ম এইপিনে 4টা এইপিনে 4টা মানে মাজতো আই হ'ব আইটো আই ভাগে থাকিব প্ৰথমে মাইনাছ কৰিলে তেন্তে এছৰ পৰা -1 কৰক এছৰ পৰা -1 কৰিলে কি হ'ব আৰ হ'ব আৰু টিৰ পৰা -1 কৰক টিৰ পৰা -1 কৰিলে কি হ'ব এছ হ'ব তাৰপিছত প্লাছ কৰিছিলে এ লগত প্লাছ কৰক বি হ'ব টিৰ লগত প্লাছ কৰিলে কি হ'ব ইউ হ'ব আৰ এছ বি ইউ আই কোনোবা অপশ্যন আছে নেকি চাওকচোন এইটো দেখিছে অপশ্যন বি আৰ এছ বি ইউ আই অপশ্যন এটো আছে আৰ এছ বি ইউ আই তেন্তে বাকীখিনিও মিলাব লাগিব আমি অলপ অপশ্যন এ আৰু বি ভিতৰতে দুইটাৰ ভিতৰতে কোনোবা এটা কাৰেক্ট হ'ব অপশ্যন চি অপশ্যন ডি কেঞ্চেল বাকীকেইটা মিলাম আহক তাৰপিছত প্লাছ মাইনাছ কৰিছিলে এছৰ লগত +1 কৰক টি হ'ব টিৰ লগত +1 কৰক ইউ হ'ব আনচাৰ অলৰেডি ওলালে চাগে আৰ এছ বি ইউ আই টি চাওক আৰ এছ বি ইউ আই টি অপশ্যন বি কাৰেক্ট ধৰিব পাৰিলে মই প্ৰথমে আপোনালোকক ৰিজনিংখিনি ছল্ভ নকৰাম বুলি কৈছিলোঁ যদিও লাষ্টৰ পিনে কৰাই দিছোঁ আৰু গোটেইখিনি ছল্ভ কৰাই গৈছোঁ ঠিক আছে তেন্তে আজি ভিডিঅ'টোত 75টা কুৱেশ্যন ডিছকাছ কৰিলোঁ বাকী যিমানটা কুৱেশ্যন বাকী আছে বাকী আৰু 25টা আছে কুৱেশ্যন সেইখিনি নেক্সট ভিডিঅ'টো গোটেইখিনি কমপ্লিট কৰি দিম আপোনালোকে প্লিজ চেনেলটো যিমান পাৰে শ্বেয়াৰ কৰি সোনকালে 1K কৰি দিব বুলি আশা কৰিলোঁ ঠিক আছে তেন্তে আকৌ নতুন এটা ভিডিঅ' লগ পাম আজিলৈ মানে ধন্যবাদ